এটা যাদু বৰ্গ বনাব লাগিব যাদু বৰ্গটোত যদি মই এইফালেদি যোগ কৰি যাওঁ 30 পাব লাগিব যদি মই এনে ধৰণেও যোগ কৰো তেতিয়াও 30 পাব লাগিব আৰু কোণীয়াকেও যদি যোগ কৰো তেতিয়া আমি 30 পাব লাগিব তেতিয়া ঘৰ আমাক দিছে কেটা তিনিটা তেতিয়া হলে আমি কি কৰিম 30 3 ৰে ডিভাইড কৰিলে আমি পাওঁ 10 তো কি কৰিম 10 to প্ৰথমতে বক্সৰ মাজৰ ঘৰত বহাই লম আৰু 10 ৰ লগত এইফালে আহিলে 3 প্লাস কৰি আমি তাক 13 বনাম এইফালে যদি যাও তেতিয়া 3 10 ৰ পৰা 3 মাইনাস কৰি আমি ইয়াত পালো 7 এইফালে 1 প্লাস কৰিম 11 আৰু এইফালে 1 মাইনাস কৰিম পাম আমি 10 ৰ পৰা 1 মাইনাস কৰিলে পালো 9 আমি এইকেইটা ঘৰটো পাই গলো এতিয়া আমি কি কৰিম এই বাকি কিটা ঘৰ আমি বিচাৰি উলিয়াব লাগিব তো কি কৰিম 7 ৰ আগৰ সংখ্যাটো কিমান 6 7 ৰ পিছৰ সংখ্যাটো কিমান 8 তো 13 ৰ আগৰ সংখ্যাটো কিমান 12 আৰু 13 ৰ পিছৰ সংখ্যাটো কিমান 14 এতিয়া আমি কি কৰিম এইটো ঠাইবিলাক আমি হলনি কৰি দিম বাহিৰৰ যিমান বিলাক সংখ্যা আছে এইকেইটা আমি ইয়ালে আনিম এইটোক আমি পিছলে নিম মানে 6 টুক আমি আনিব লাগিব ইয়ালে আৰু 14 টুক নিব লাগিব আমি ইয়ালৈ তো এই ঘৰটো আনিব লাগিব তো 14 আহিব এইখিনি ঠাইত 6 আহিব ইয়াত 12 আহিব ওপৰলে আৰু 8 আহিব তললৈ এটা তোমালোকে হিসাব কৰি চোৱাচোন সব ফালৰ পৰা হিসাব কৰা তোমালোকে সবতে 30 এ পাবা তোমালোকে তেমুক এটা কৰি দেখবা ঠিক একেটা প্ৰসেছতে 15 টো তোমালোকৰ বাবে হোমৱৰ্ক তোমালোকে মোক কৰি দেখুৱাচোন